নমস্কাৰ, আপোনালোকে চাই আছে ৱাৰ্শ্বিপ ক্ৰিয়েশ্যন। সমগ্ৰ দেশৰ লগতে অসমতো পাৰাস্তম্ভ ওপৰলৈ উঠিছে, যাৰ ফলত তাপমাত্ৰা 40 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত উঠিছে। ফলত অসমত প্ৰথমজন মানুহৰ মৃত্যু হৈছে। আপোনালোকে স্ক্ৰীনত দেখা পাইছে আজিৰ যিটো তাপমাত্ৰা আছিল সেইটো 37 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত হৈছিল আৰু সমগ্ৰ দেশৰ লগতে অসমতো তাপমাত্ৰা বৃদ্ধি পাইছে। এইটো সময়ত ৰাজস্থানৰ পৰা অহা যি গৰম বায়ু, এই গৰম বায়ুৰ ফলত সমগ্ৰ দেশতে উত্তাপ বাঢ়ি যায়। প্ৰতি বছৰে এই ছিজনত ৰাজস্থানৰ পৰা অহা গৰম বতাহে সমগ্ৰ ভাৰতবৰ্ষৰ গৰমৰ পৰিমাণ বৃদ্ধি কৰে আৰু তাৰ লগে লগে অসমতো গৰমৰ পৰিমাণ বৃদ্ধি হয়। আজিৰ পৰা অহা 3-4 দিনলৈকে অসমত যিটো IMD ৰিপৰ্ট প্ৰকাশ কৰিছে, এই ৰিপৰ্টৰ মতে তীব্ৰ গৰম হ'ব আৰু অহা শুক্ৰবাৰলৈকে অসমৰ তাপমাত্ৰা 40 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত হ'ব বুলি IMD প্ৰকাশ কৰিছে। তীব্ৰ গৰমৰ ফলত অসমত প্ৰথমজন মানুহৰ মৃত্যু হৈছে আজি। এই গৰম সহ্য কৰিব নোৱাৰি প্ৰথমজন লোকৰ মৃত্যু হৈছে অসমত। ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে প্ৰকাশ কৰা ৰিপৰ্ট অনুযায়ী অহা শুক্ৰবাৰলৈকে অসমৰ তাপমাত্ৰা বৃদ্ধি পাব আৰু ইয়াত কোনো বৰষুণৰ সম্ভাৱনা নাই বুলি প্ৰকাশ কৰিছে IMD। ঈদৰ আগতে হোৱা এনে প্ৰচণ্ড গৰমৰ ফলত ৰাইজ অতিষ্ঠ হৈ পৰিছে আৰু বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। হয়তো ঈদৰ আগলৈকে অসমত বৰষুণ নোহোৱাৰ সম্ভাৱনাই অধিক। হয়, তীব্ৰ গৰমে দহিছে অসমক আৰু দিনক দিনে উত্তাপ বৃদ্ধি পোৱাৰ সম্ভাৱনাই ব্যক্ত কৰিছে IMD। এনেধৰণৰ তথ্য সম্বলিত ভিডিঅ' পোৱাৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ' চাই কেনে লাগিল কমেণ্ট কৰি জনাব। আপোনালোকৰ এটা কমেণ্টে আমি পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰাত আমাক উৎসাহ যোগায়। ৰিপৰ্ট ৱাৰ্শ্বিপ ক্ৰিয়েশ্যন।